বাস্তৱিক নহলে আবেগৰ সৈতে খেলা কৰিব। গুড মৰ্নিং বন্ধুসকল। বন্ধুসকল, আমাৰ পৰা সেই কাম কৰাই ল'ব, আমাক সেই কাম কৰিব দিব যোনটো আমি কৰিব নিবিচাৰোঁ। যদিহে আমি আবেগিকভাৱে দুৰ্বল হওঁ, হয়নে? আমি যদি আবেগিকভাৱে দুৰ্বল হওঁ নহয়, তেতিয়া কি হ'ব, আমাক মানুহে যিকোনো কাম কৰিব দিব যোনটো আমি কৰিব নিবিচাৰোঁ। তেনেকুৱা কামো আমাক কৰিব দিব আৰু আমি কৰি পেলাম, হয়নে? কিন্তু এজন প্ৰেক্টিকেল মানুহ, যি এজন প্ৰেক্টিকেল হয়, বাস্তৱিক হয়, তেওঁলোকক তেনেকুৱা ধৰণৰ কোনো কাম কৰিব দিব নোৱাৰে। কাৰণ কেলে, তেওঁলোকে যিকোনো কাম চালি জাৰি কৰে, নিজৰ চিন্তা শক্তিৰ মাধ্যমেৰে কৰে, নিজৰ বিবেক শক্তিৰ মাধ্যমেৰে কৰে। কোনোবাই যদি কিবা এটা কাম কৰিবলৈ দিয়ে নহয়, তাক ভালকৈ চালি জাৰি চাব, হয়নে? এজন আবেগিক মানুহে আবেগত কাম কৰে, কিন্তু এজন প্ৰেক্টিকেল বাস্তৱিক মানুহে সদায় নিজৰ বিবেকৰ মাধ্যমেৰে কাম কৰে। কোনটো ভাল বেয়া চালি জাৰি চায়, সদায় নিৰীক্ষণ কৰি চায়। সেইকাৰণে যি বাস্তৱিক হয় নহয়, যি প্ৰেক্টিকেল হয়, তেনে ব্যক্তিক মানুহে ব্যৱহাৰ কৰিব নোৱাৰে বা যিকোনো কাম কৰাব নোৱাৰে। কিন্তু যিসকল আবেগিক হয় নহয়, তেওঁলোকৰ মাধ্যমেৰে সকলো কাম কৰায়। এজন আবেগিক মানুহ কেনেকুৱা হয়, ধৰি লওক প্ৰতাৰিত এজন প্ৰেমিক, হয়নে? এজন প্ৰতাৰিত প্ৰেমিক কেনেকুৱা হয়, মই তেওঁৰ কাৰণে মৰি থাকিম, মই তেওঁৰ কাৰণে মৰি যাম, হয়নে? তেওঁ নহ'লে মই মৰি থাকিম। তো সদায় আবেগিকভাৱে দুৰ্বল মানুহে সদায় জীৱনটোৰ পৰা পলাবলৈ চেষ্টা কৰে, হয়নে? জীৱনটোৰ পৰা পলাবলৈ চেষ্টা কৰে আৰু আনক সন্তুষ্ট কৰাব চেষ্টা কৰে। আনক মানে সুখী কৰাব, আনক সন্তুষ্ট কৰাব চেষ্টা কৰে। সদায় আনৰ ওপৰত নিৰ্ভৰ কৰে, আনক ডিপেণ্ড কৰে, হয়নে? এজন আবেগিক মানুহে। কিন্তু এজন প্ৰেক্টিকেল মানুহে, এজন বাস্তৱিক মানুহে নিজতকৈ কাকো চিনি নাপায়। সদায় নিজক চিনি পায়, নিজক বুজি পায়, ঠিক আছে? আৰু নিজক বুজি পাই পেলাই নিজৰ চিন্তাধাৰাৰ মাধ্যমেৰে কাম কৰে। কিন্তু আবেগিক মানুহে কি কৰে, কিজানি কোনোবাই বেয়া পাব, হয়নে? যদি মই কামটো নকৰোঁ, তেওঁ মোক বেয়া পাব। বা এনেকুৱা হয় কেতিয়াবা যে মই যদি গুচি যাওঁ, মই আঁতৰি যাওঁ নহয়, তেহেঁতে দুখ কৰিব, কষ্ট পাব। বন্ধুসকল, আমি আবেগত আহি পালে যিখিনি কাম কৰোঁ, আনক সন্তুষ্ট কৰাবৰ কাৰণে, আনক ভালৰি লগাবৰ কাৰণে, আনক সুখী কৰাবৰ কাৰণে যোনটো কাম কৰোঁ নহয়, সেই কামত যদি অকণমানো ভুল হয় নহয়, কিবা এটা ভুল হৈ যায় নহয়, কেনেবাকৈ ভুল হৈ পেলাই আমাক শাস্তিৰ সন্মুখীন হয় বা কিবা মানে বিপদৰ সন্মুখীন হওঁ নহয়, তেতিয়া সেই যোনজন মানুহক সন্তুষ্ট কৰাবৰ কাৰণে আমি কামখিনি কৰিছিলোঁ, সেই ব্যক্তিজনেই আমাৰ লগত নাহে। আমাক হেল্প কৰিবৰ কাৰণে, আমাৰ লগ দিবৰ কাৰণে নাহে, আমাক অকলশৰীয়া কৰি পেলাব, হয়নে? বন্ধুসকল, সেই বস্তুটো এজন প্ৰেক্টিকেল মানুহে, এজন বাস্তৱিক মানুহে জানে। বাস্তৱিক মানুহজনে, এজন যি বাস্তৱিক হয়, যি প্ৰেক্টিকেল হয় নহয়, তেওঁ এই সংসাৰখন কেনেকুৱা, এই সংসাৰৰ মানুহখিনি কেনেকুৱা, সকলো জানে। সেইকাৰণে তেওঁলোকে সদায় বস্তুবিলাক সদায় চালি জাৰি চায় যে এইটো বস্তু হয়নে নহয়, এইটো ভাল শুদ্ধ হয়নে নহয়, ঠিক আছে? আৰু আবেগিক মানুহে কি হয়, কোনোবাই কৈ দিলে সেইটোৰ মতে কাম কৰে, হয়নে? এতিয়া যোনটো পৰিস্থিতি হৈ আছে, আপোনালোকে নিজেই চিন্তা কৰিব। এতিয়া পৰিস্থিতি যিখিনি মানে উচতনিমূলক কিছুমান কথা আহে বা মানুহক উচতাই থাকে, আৰু আবেগিক মানুহে কি কৰে, সেই উচতনিত গৈ পেলাই বিপদত পৰেগৈ। কিন্তু এজন প্ৰেক্টিকেল বাস্তৱিক যিখিনি মানুহ হয় নহয়, সেইসকলে কি কৰিব, কিবা এটা ছিটুৱেশ্যন হৈছে, কিবা এটা মানে কোনোবাই উচতনি দিছে, সেই বস্তুটোক চালি জাৰি চাব, সেইটো সত্য কিমান, ঠিক আছে? অসত্য কিমান লুকাই আছে, সত্য কিমান আছে, সকলো চালি জাৰি চাব। তাৰপিছতহে ৰিয়েকশ্যন দিয়ে, তাৰপিছতহে কিবা এটা মানে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কিন্তু আবেগিক মানুহজনে কি কৰে, ডাইৰেক্ট জঁপিয়াই পৰে। কাৰোবাৰ কথা শুনাৰ লগে লগে, কোনোবা এজনে কোৱাৰ লগে লগে, যাক আমি সদায় এনেকুৱা ভাবোঁ না, এইজনক মই সন্মান কৰোঁ, এইজনক মই ভাল পাওঁ, সেইজনক মই তেওঁৰ কাৰণে জীৱন দি দিব পাৰোঁ। সদায় আবেগিক মানুহে কি, আনৰ কাৰণে মৰে, আনৰ কাৰণে মৰিবলৈ যায়। আনক মই ভাল পাওঁ, আনক মই সেইজনৰ কাৰণে মই মৰি যাব পাৰোঁ। কিন্তু যেতিয়া বিপদ আহিব নহয়, সেইজন মানুহ ওচৰলৈ নাহে। বন্ধুসকল, এইটো প্ৰেক্টিকেল। মই
মানে নিজৰ অভিজ্ঞতাৰে এই ভিডিঅ'টো বনাই আছোঁ ঠিক আছে মই এটা সময়ত আবেগত আহি পালে সকলোৰ কাৰণে কাম কৰিবলৈ চাইছিলোঁ সকলোৰ কাৰণে চিন্তা কৰিছিলোঁ কিন্তু অৱশেষত কি হ'ল মই নিজে বিপদত পৰি গ'লোঁ আৰু নিজেই বদনামত পৰি গ'লোঁ ঠিক আছে তো সেইকাৰণে মই যে এই ভিডিঅ'টো বনাই আছোঁ নহয় আজি মোৰ অভিজ্ঞতাৰে বনাই আছোঁ বন্ধুসকল আপোনালোকে নিজেই চালি জাৰি চাব যে যেতিয়ালৈকে আপুনি আনৰ ওপৰত ডিপেণ্ড কৰিব আনক সুখী কৰিবলৈ যাব আনক সন্তুষ্ট লগাবলৈ যাব নহয় তেতিয়া নিজেই বিপদত পৰিব ঠিক আছে সদায় বাস্তৱিক হ'ব লাগে প্ৰেক্টিকেল হ'ব লাগে মানুহ কেতিয়াও আবেগিক হ'ব নালাগে ঠিক আছে আবেগত যিকোনো কাম কৰিব নালাগে মানে আমি আবেগত কৰিবলৈ যাওঁ আনক সন্তুষ্ট লগাবৰ কাৰণে আনক ভালৰি লগাবৰ কাৰণে হয়নে যিকোনো কাম আবেগত আহি পেলাই কাম কৰোঁ আমি আবেগত লোৱা সিদ্ধান্ত সদায় ফেল হয় সদায় ভুল হয় আৰু আমি যোনটো যদি বাস্তৱিক প্ৰেক্টিকেলি যদি আমি কিবা এটা সিদ্ধান্ত লওঁ এজন প্ৰেক্টিকেল ব্যক্তিয়ে এজন বাস্তৱিক ব্যক্তিয়ে কি কৰিব সেই বস্তুটো যোনটো সিদ্ধান্ত ল'ব নহয় সেই সিদ্ধান্তটোৰ ওপৰত বাৰে বাৰে চালি জাৰি চাব নিজেই চাব আনৰ ওপৰত ডিপেণ্ড নকৰে আনক সুধিবলৈ নাযায় যে এইটো ভাল নে বেয়া এইটো ইয়াত মই কাম কৰিলে কেনেকুৱা হ'ব এইটো মই কৰিব খুজিছোঁ এইটো কৰিলে কেনেকুৱা হ'ব সেইবিলাক আনক সুধিবলৈ নাযায় নিজেই চালি জাৰি চায় এজন প্ৰেক্টিকেল এজন বাস্তৱিক ব্যক্তিয়ে সদায় নিজেই চালি জাৰি চায় বন্ধুসকল ঠিক আছে যে এইটো বস্তু যদি মই কৰিবলৈ যাওঁ ইয়াৰ পৰা প্ৰফিট হ'ব নে লছ হ'ব ভাল হ'ব বেয়া হ'ব সদায় নিজৰ বিবেক শক্তিক জগাবলৈ চেষ্টা কৰে নিজৰ বিবেক শক্তিক জগাই পেলাই নিজৰ চিন্তাধাৰাৰে বিবেচনা কৰি পেলাই সিদ্ধান্ত নিজেই লয় বন্ধুসকল আমি আচলতে নহয় নিজক চিনি পাব লাগে এই সংসাৰত মানুহ এনেকুৱা হয় যদি আমি আনক সন্তুষ্ট লগাবৰ কাৰণে কাম কৰি আছোঁ নহয় আৰু সেই ব্যক্তিজনে আমাৰ পৰা কাম আদায় কৰাই আছে ঠিক আছে আমি ধৰক কোনোবা এজন ব্যক্তিক ভালৰি লগাবৰ কাৰণে সন্তুষ্ট লগাবৰ কাৰণে সন্তুষ্ট কৰাবৰ কাৰণে বা সুখী কৰাবৰ কাৰণে তেওঁ যিখিনি কাম দিছে তেওঁৰ কামখিনি মই সুন্দৰকৈ কৰি গৈ আছোঁ নহয় তেওঁ আমাক প্ৰশংসা কৰি থাকিব ভালৰি লগাই থাকিব হয়নে ভাই তই বহুত ধুনীয়া কাম কৰ দেই তই বহুত ভাল কাম কৰ আৰু যিমানেই আমি তেওঁৰ কাম কৰি থাকিম নহয় সিমানেই আমাক প্ৰশংসা কৰি থাকিব আৰু যোনদিনাখনেই আমি তেওঁৰ কাম এৰি দিম সেইদিনাখনেই আমাৰ বদনাম গোৱা আৰম্ভ কৰি দিব বন্ধুসকল এইটো নহয় মোৰ প্ৰেক্টিকেল অভিজ্ঞতা মোৰ বাস্তৱিক অভিজ্ঞতা ঠিক আছে যে আপুনি কাকবা সন্তুষ্ট কৰাবৰ কাৰণে কাকবা ভালৰি লগাবৰ কাৰণে কাকবা সুখী কৰাবৰ কাৰণে আপুনি যিকোনো কাম কৰি আছে কৰি থাকিব আৰু যেতিয়ালৈকে কৰি থাকিব তেওঁ আপোনাক প্ৰশংসা কৰি থাকিব ভালৰি লগাই থাকিব আপুনি যি ক'ব সেইটোতে মানে হয় 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 ভয় দিব ঠিক আছে কিজানি মই বেয়া পাওঁ সেইটোলৈ সদায় লক্ষ্য কৰিব কিন্তু যেতিয়াই সেই কাম আমি নকৰা হৈ যাম নহয় বা কৰিব নোৱাৰা হৈ যাম নহয় সেই ব্যক্তিজনে আমাৰ অকলশৰীয়া কৰি এৰি থৈ যাব এয়াই বাস্তৱিকতা আমি কেতিয়াও আনক নিৰ্ভৰ কৰিব নালাগে বন্ধুসকল আমি কেতিয়াও মানুহ হওক এই মানুহ জাতি এজন বাস্তৱিক মানুহে সেই বস্তুটো এজন প্ৰেক্টিকেল মানুহে সেই বস্তুটো ভালকৈ জানে যে এই সংসাৰখনত যিমানখিনি মানুহ আছে নহয় সেই মানুহক কেতিয়াও সন্তুষ্ট কৰাব নোৱাৰে কেতিয়াও সুখী কৰাব নোৱাৰে মাত্ৰ তেওঁলোকে কি কৰে আমাৰ আবেগৰ যোনটো আবেগিক দুৰ্বলতা আছে নহয় সেই দুৰ্বলতাৰ সুযোগ লয় সুবিধা লয় তেওঁলোকে কেতিয়াও আমাৰ হৈ কাম নকৰে আমাক ভাল নাপায় আমাক কোনো প্ৰশংসা নকৰে মাত্ৰ আমাৰ কি হয় আমাৰ পৰা যোনখিনি কৰ্ম আদায় কৰিব লাগে যিখিনি আমাৰ পৰা সুবিধা আদায় কৰিব লাগে নহয় সেইকাৰণে আমাক প্ৰশংসা কৰি থাকিব আমাক ভালৰি লগাই থাকিব কিন্তু যেতিয়া কৰিব নোৱাৰা হ'ম নহয় তেওঁলোক আঁতৰি যাব এয়াই বাস্তৱিক এয়াই প্ৰেক্টিকেল বন্ধুসকল কিন্তু এজন প্ৰেক্টিকেল মানুহে এজন যি বাস্তৱিক মানুহ হয় নহয় তেওঁলোকে সদায় প্ৰত্যেকটো বস্তু চালি জাৰি চাব নিজৰ বিবেচনাৰে কাম কৰে সদায় নিজক চিনি পায় বন্ধুসকল জীৱনত নহয় নিজতকৈ আপোন কোনোৱেই নাই আমি যে ভাবোঁ এইজন মোক খুব ভাল পায় সেইজনে মোক খুব ভাল পায় সেইজনে মোক খুব ভাল পায় এটা স্বাৰ্থতহে ভাল পায় এটা সময়লৈকেহে ভাল পাওঁ যেতিয়ালৈকে আবেগিকভাৱে আমি তেওঁলোকৰ কাম কৰি থাকিম নহয় তেতিয়ালৈকেহে আমাক ভাল পাই থাকিব যেতিয়া আমি কাম কৰিব নোৱাৰা হৈ যাম নহয় তেওঁলোকে আমাক অকলশৰীয়া কৰি থৈ গুচি যাব
সেই বস্তুটো এজন বাস্তৱিক যি প্ৰেক্টিকেল মানুহ হয় নহয় সেই বুজি পায় আমি বহুতে কওঁ ন যে সি অকল নিজকে চিনি পায় নিজৰ বাহিৰে অন্যক চিনিয়ে নাপায় সেইটোৱে বাস্তৱ বন্ধুসকল যি নিজক বুজি পায় যি নিজক চিনি পায় নহয় তেওঁহে সফলতাৰ শিখৰলৈ যায় যি আনৰ কথা চিন্তা কৰি থাকে আনৰ কথা ভাবি থাকে নহয় সি কেতিয়াও জীৱনত আগুৱাই যাব নোৱাৰে সি তেনেকুৱা ব্যক্তিসকল সদায় মানে কি হয় আবেগিক হয়নে তো বন্ধুসকল যিমানখিনি অভিজ্ঞতা যিমানখিনি জানো এই বাস্তৱিক বা প্ৰেক্টিকেল মানুহৰ কথা বা আবেগিক মানুহৰ কথা ঠিক আছে তো সেইখিনি আজি শ্বেয়াৰ কৰিছোঁ মানে মোৰ অভিজ্ঞতা ঠিক আছে মই এটা সময়ত বহুতক সন্তুষ্ট লগাব গৈছিলোঁ বহুতক সুখী কৰাব গৈছিলোঁ কিন্তু যেতিয়া মোৰ অৱস্থাটো বেয়া হৈ গ'ল নহয় তেতিয়া সেইখিনি মানুহে মোক গুৰ মৰা আৰম্ভ কৰিলে ঠিক আছে লগ এৰা দিলে ঠিক আছে মই সেইটো প্ৰেক্টিকেল অভিজ্ঞতা বন্ধুসকল জীৱনৰ বাটত যদি আগুৱাই যাবলৈ হয় যিকোনো ক্ষেত্ৰতে আমি ব্যৱসায় ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে যদি আমি আগুৱাই যাব হয় নহয় তেতিয়া সদায় এটাই বস্তু চিনি পাব লাগিব যে আমি আবেগিক হ'ব নালাগিব হয়নে আমি এজন প্ৰেক্টিকেল মানুহ হ'ব লাগিব আমি বাস্তৱিক ব্যক্তি হ'ব লাগিব আৰু বাস্তৱিক ব্যক্তি এজনেহে জীৱনৰ প্ৰত্যেকটো বস্তু চিনি পায় সদায় নিজৰ বিবেকক লৈ কাম কৰে নিজৰ চিন্তাধাৰাক লৈ কাম কৰে নিজক বুজি পায় নিজৰ আত্মবিশ্বাসক বুজি পায় হয়নে কিন্তু আবেগিক মানুহ এজনে সদায় আনৰ ওপৰত নিৰ্ভৰ কৰে আনক ভাল পায় আনক সকলো মানে সেইজন মোৰ আপোন সেইজন মোৰ বহুত ভাল মানুহ মোক খুব ভাল পায় সেইবিলাক চিন্তাধাৰাহে থাকে এজন আবেগিক মানুহ হয়নে সেইকাৰণে আবেগিক হোৱাতকৈ নহয় প্ৰেক্টিকেল হ'লে আমি জীৱনৰ পথত সহজতে আগুৱাই যাব পাৰিম ঠিক আছে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিব যাতে কি হয় মানুহে বুজি পায় ন মই সদায় এটাই ভাবোঁ যে মই যিখিনি ভিডিঅ' বনাই আছোঁ নহয় বন্ধুসকল মই এই বস্তুবিলাক যদি মই হিংসা কৰিলোহেঁতেন যদি মই মানে আনৰ বেয়া চিন্তা কৰিলোহেঁতেন এনেকুৱা ধৰণৰ ভিডিঅ' নবনালোহেঁতেন নিজৰ স্বাৰ্থৰ বাবে ভিউজ আহিবৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' বনালোহেঁতেন যোনটো মানুহে ভাল পায় চাই ভাল পায় আৰু মানুহে কোনটো চাই ভাল পায় য'ত প্ৰফিট নাথাকে য'ত কোনো মানে নিজৰ কিবা লাভ নহয় তেনেকুৱা ধৰণৰ বস্তু চাই বেছি ভাল পায় হয়নে বন্ধুসকল আমাৰ সময়টো বহুত মূল্যৱান ঠিক আছে আমাৰ যোনটো সময় আছে না প্ৰতিটো সময় নিজৰ বাবে কাম কৰা আৰম্ভ কৰিব লাগে নিজৰ সময়টোক নিজৰ বাবে দিব লাগে আনৰ বাবে নহয় আমি কি কৰোঁ আনৰ বাবে দিওঁ ঠিক আছে আমি কোনোবাই বেলেগ এজনে ভিডিঅ' বনাইছে ডান্স মাৰিছে ভাত খাইছে কিবা কৰিছে সেইটো তেওঁ নিজৰ বাবে ভিডিঅ'টো বনাই আছে আৰু আমি তেওঁক সহায় কৰি আছোঁ তেওঁৰ সপোনবিলাক সম্পূৰ্ণ কৰিবৰ কাৰণে কাৰণ আমি আবেগিক আৰু যদি আমি বাস্তৱিক হওঁ প্ৰেক্টিকেল হওঁ নহয় সদায় কি কৰিম আমি সময়বিলাক নিজৰ বাবে গোটাম আৰু প্ৰত্যেকটো বস্তু এনেকুৱা বস্তু আমি চাবলৈ ল'ম যোনটো বস্তুৱে আমাক উপকাৰ দিয়ে হয়নে আমাক উপকাৰ কৰে আমি তাৰ পৰা লাভ পাব পাৰোঁ আমি তাৰ পৰা লাভালাভ হ'ব পাৰোঁ হয়নে আমি তাৰ পৰা আগুৱাই যাব পাৰোঁ কিবা এটা বিচাৰি পাব পাৰোঁ সেই তেনেকুৱা ধৰণৰ বস্তু চাওঁ বন্ধুসকল মই যেতিয়াৰ পৰা প্ৰেক্টিকেল হৈছোঁ যেতিয়াৰ পৰা বাস্তৱিক হৈছোঁ যেতিয়াৰ পৰা জীৱনটোক বুজি পাইছোঁ তেতিয়াৰ পৰা মই এটাই ভিডিঅ' চাওঁ য'ত মই নিজক গ্ৰ'থ কৰিব পাৰোঁ নিজক আগুৱাই নিব পাৰোঁ হয়নে তো বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' চাওক য'ত আপোনাৰ লাভ হয় মই নাই কোৱা যে মোৰ ভিডিঅ'টো চাওক মোৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি অনুপ্ৰেৰণা লওক হয়নে নিজেই ভাবি চিন্তি চাওক তাৰপিছত সিদ্ধান্ত লওক হয়নে প্ৰেক্টিকেল হওক সদায় প্ৰেক্টিকেল হওক ঠিক আছে তো সেইকাৰণে কৈছোঁ যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৰে ভাল হয় সকলোৱে বুজি পায় ঠিক আছে তো আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰে তাৰ বাবে আন্তৰিক ধন্যবাদ আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰিছে তাৰ বাবেও ধন্যবাদ ঠিক আছে আৰু যিখিনি নাই কৰা তেওঁলোককো ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তুলৈ আহি আছোঁ